নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল পিকেজ এডুকেশ্যন চেনেল সকলোকে আকৌ পুনৰ স্বাগতম জনাইছোঁ। আজি এইটো ভিডিঅ'তে আলোচনা কৰিম অসম জাতীয় বিদ্যালয় ক্লাছ 8ৰ বিজ্ঞানৰ পাঠ নং 18 বৈদ্যুতিক আধান আৰু বজ্ৰপাত। ইয়াৰ আজি প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা কথা কৈ থওঁ যে যিসকলে ফাৰ্ষ্ট পাৰ্টৰ ভিডিঅ'খিনি চোৱা নাই, অৰ্থাৎ 1 নম্বৰ আৰু 2 নম্বৰ 23 নম্বৰ পৰ্যন্ত ভিডিঅ'খিনি চোৱা নাই, ভিডিঅ' লিংক ডিছক্ৰিপশ্যনত দিয়া আছে, তাতে আপোনালোকে গৈ চাব পাৰিব। আজি এইটো ভিডিঅ'ত আলোচনা কৰিম আমি আই নম্বৰৰ পৰা। আই নম্বৰ প্ৰশ্নটো দিয়া আছে যে এটা বেলুন ঊণৰ কাপোৰেৰে ঘঁহি আৰু এডাল প্লাষ্টিকৰ পলিথিনেৰে ঘঁহি আৰ্হিত কৰা হ'ল। বস্তু দুটাৰ মাজত আকৰ্ষণ হ'বনে বিকৰ্ষণ হ'ব? তোমাৰ উত্তৰৰ সাপেক্ষে যুক্তি দিয়া। ইয়াৰ উত্তৰটো এনেকৈ লিখিব লাগিব যে দুয়োটা বস্তুৰে মাজত বিকৰ্ষণ হ'ব, কাৰণ দুটা ধনাত্মক বস্তুৰ আকৰ্ষণ নহয়, এটা ঋণাত্মক আৰু এটা ধনাত্মক বস্তুৰ মাজতহে আকৰ্ষণ হয়। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত যে নম্বৰটো দিয়া আছে যে পদাৰ্থ কি কি কণিকাৰে গঠিত হয়? ইয়াৰ উত্তৰটো লিখিব লাগিব যে পদাৰ্থ ইলেক্ট্ৰন আৰু প্ৰটনেৰে গঠিত। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত কে নম্বৰটো দিয়া আছে যে উদাসীন পদাৰ্থ মানে কি? ইয়াৰ উত্তৰটো লিখিব লাগিব যে যিবোৰ পদাৰ্থত ধনাত্মক আৰু ঋণাত্মক আধান একেলগে থাকে সেই পদাৰ্থটোক উদাসীন পদাৰ্থ বোলে। তাৰপিছত এল নম্বৰটো দিয়া আছে যে বিজুলী ঢেৰেকণি সৃষ্টি কৰা ডাৱৰৰ নাম কি? ইয়াৰ উত্তৰটো লিখিব লাগিব যে বিজুলী ঢেৰেকণি সৃষ্টি কৰা ডাৱৰবিধৰ নাম হৈছে কিউমুল নিম্বাছ। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত 3 নম্বৰ প্ৰশ্নখিনি দিয়া আছে যে উত্তৰ দিয়া। ইয়াৰে প্ৰথম 1 নম্বৰটো দিয়া আছে যে আৰ্হিত লৰ টুকুৰা এটা হাতেৰে চুই দিলে কি হ'ব? ইয়াৰ উত্তৰটো লিখিব লাগিব যে আৰ্হিত লৰ টুকুৰা এটা হাতেৰে চুই দিলে তাত থকা আধানবোৰ নাইকিয়া হৈ যাব। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত বি নম্বৰটো দিয়া আছে যে বিজুলী আৰু বজ্ৰপাত কিদৰে সৃষ্টি হয়? ইয়াৰ উত্তৰটো লিখিব লাগিব যে মেঘত সৃষ্টি হোৱা আধানৰ বিদ্যুৎখনৰ বাবে বিজুলী আৰু বজ্ৰপাতৰ সৃষ্টি হয়। চি নম্বৰটো প্ৰশ্নটো দিয়া আছে যে বজ্ৰপাতৰ পৰা হাত সাৰিবলৈ ল'বলগীয়া 4টা সাৱধানতা উল্লেখ কৰা। ইয়াৰ উত্তৰটো এনেকৈ লিখিলে হ'ল যে বজ্ৰপাতৰ পৰা হাত সাৰিবলৈ ল'বলগীয়া 4টা সাৱধানতা তলত উল্লেখ কৰা হ'ল। 1 নম্বৰত লিখিব লাগিব যে বিজুলী ঢেৰেকণি থাকিলে ওখ গছ, ঘৰ, খাট আদিৰ তলত আশ্ৰয় ল'ব নালাগে। তাৰপিছত 2 নম্বৰত লিখিলে হ'ল যে বিজুলী ঢেৰেকণিৰ সময়ত ঘৰৰ ভিতৰত আশ্ৰয় ল'ব লাগে। তাৰপিছত 3 নম্বৰত লিখিলে হ'ল যে মাটিত শুই পৰিব নালাগে। আৰু 4 নম্বৰত এটা লিখিলে হ'ল যে বিজুলী ঢেৰেকণি মাৰাৰ সময়ত বাহিৰলৈ ওলাই যাব নালাগে। এইটো ইয়াত লিখা নাই, এইটো নিজে লিখি ল'ব। তাৰপিছত ডি নম্বৰটো দিয়া আছে যে বিদ্যুৎ বীক্ষণ যন্ত্ৰৰ এটাৰ ছবি আঁকি অংশবোৰ চিহ্নিত কৰা। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে বিদ্যুৎ বীক্ষণ যন্ত্ৰৰ এটাৰ ছবি আঁকি অংশবোৰ তলত দেখুওৱা হ'ল। এই ছবিটো আঁকি দিলে হৈ যাব। আৰু ইয়াত কিছুমান লিখা আছে, এইখিনি কিতাপত ভালকৈ দিয়া আছে, সেই ছবিটো ইয়াত লিখিলে বা আৰু আঁকি দিলে হৈ যাব। তাৰপিছত ই নম্বৰ প্ৰশ্নটো দিয়া আছে যে কাঁচৰ দণ্ড এডাল কিদৰে ধনাত্মকভাৱে আৰ্হিত কৰিব পাৰি? ইয়াৰ উত্তৰটো লিখিলে হ'ল যে কাঁচৰ দণ্ড এডালত চিল্কৰ কাপোৰ ঘঁহিলে ধনাত্মকভাৱে আৰ্হিত হ'ব, কাৰণ চিল্কৰ কাপোৰত ধনাত্মক আধান থাকে আৰু কাঁচৰ দণ্ডডালত ধনাত্মক আধান থাকে। গতিকে দুটা বিপৰীত আধান লগ হ'লে ধনাত্মকভাৱে আৰ্হিত হয়। এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো দিয়া আছে যে এফ নম্বৰটো দিয়া আছে যে দুটা বেলুন ঊণৰ কাপোৰেৰে ঘঁহি ওচৰা ওচৰিকৈ ৰাখিলে এটাই আনটোক বিকৰ্ষণ কৰে কিয়? ইয়াৰ উত্তৰটো লিখিব লাগিব যে দুটা বেলুন ঊণৰ কাপোৰেৰে ঘঁহি ওচৰা ওচৰিকৈ ৰাখিলে এটাই আনটোক বিকৰ্ষণ কৰে, কাৰণ ঊণৰ কাপোৰত ঋণাত্মক আধান থাকে আৰু বেলুন দুটা ঘঁহাৰ লগে লগে বেলুন দুটাতো ঋণাত্মক আধান জড়িত হৈ বাবে বিকৰ্ষণ কৰে। এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে যি নম্বৰটো যে প্লাষ্টিক ট্ৰ এডাল পলিথিনেৰে ঘঁহিলে কোনবিধ পদাৰ্থ কিভাৱে আৰ্হিত হয় বৰ্ণনা কৰা। ইয়াৰ উত্তৰটো এনেকৈ লিখিলে হ'ল যে প্লাষ্টিক ট্ৰ এডাল পলিথিনেৰে ঘঁহিলে ট্ৰডাল ঋণাত্মকভাৱে আৰ্হিত হ'ব আৰু পলিথিনটো ধনাত্মকভাৱে আৰ্হিত হ'ব। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত 8 নম্বৰটো দিয়া আছে যে এবিধ পদাৰ্থ আন এবিধ পদাৰ্থৰে ঘঁহিলে এবিধ পদাৰ্থ অকলে আৰ্হিত নহয় কিয়? ইয়াৰ উত্তৰটো লিখিব লাগিব যে এবিধ পদাৰ্থ আন এবিধ পদাৰ্থৰে ঘঁহিলে এবিধ পদাৰ্থ অকলে আৰ্হিত নহয়, কাৰণ দুয়োবিধ পদাৰ্থতে হয় একে আধান থাকিব, নহ'লে বেলেগ আধান থাকিব। একে আধান থাকিলে দুয়োবিধ পদাৰ্থ ঋণাত্মকভাৱে আৰ্হিত হয়, আৰু যদি দুয়োবিধ পদাৰ্থতে বেলেগ আধান থাকে তেনেহ'লে ধনাত্মকভাৱে আৰ্হিত হয়। গতিকে এবিধ পদাৰ্থ অকলে আৰ্হিত নহয়। এনেকৈ লিখিলে হৈ যাব। আই নম্বৰটো দিয়া আছে যে কিছুমান পদাৰ্থৰ এবিধ আন এবিধেৰে ঘঁহিলে পদাৰ্থ দুবিধ আৰ্হিত হৈ পৰে, ইয়াৰ কাৰণ কি? ইয়াৰ উত্তৰটো লিখিম যে কিছুমান পদাৰ্থৰ এবিধ আন এবিধেৰে ঘঁহিলে পদাৰ্থ দুবিধ আৰ্হিত হৈ পৰে, ইয়াৰ কাৰণ হ'ল পদাৰ্থ
দুয়োটাতে আধান আছে এনেকৈ লিখিলে হৈ যাব তাৰপিছৰ প্ৰশ্নটো দিয়া আছে যে যে নম্বৰটো যে ঘৰ্ষণ পদ্ধতিৰে কেৱল এবিধ পদাৰ্থ আৰ্হিত কৰিব পাৰিনে ব্যাখ্যা কৰা ইয়াৰ উত্তৰটো লিখিম যে ঘৰ্ষণ পদ্ধতিৰে কেৱল এবিধ পদাৰ্থ আৰ্হিত কৰিব নোৱাৰি কাৰণ এবিধ বস্তুত ধনাত্মক বা ঋণাত্মক আধানহে থাকিব আৰু এটা আধানেৰে আৰ্হিত কৰিব নোৱাৰি দুটা বস্তুত ধনাত্মক বা ঋণাত্মক আধান থাকিলেহে বস্তুটো আৰ্হিত হ'ব এনেকৈ লিখিলে হৈ যাব তাৰপিছৰ প্ৰশ্নটো দিয়া আছে যে শেষৰটো কে নম্বৰটো যে বিজুলী ঢেৰেকনিৰ সময়ত প্ৰথমতে পোহৰ দেখক আৰু তাৰ পিছতে শব্দ শুনক কিয় ইয়াৰ উত্তৰটো লিখিম যে বিজুলী ঢেৰেকনিৰ সময়ত প্ৰথমতে পোহৰ দেখক আৰু তাৰ পিছতহে শব্দটো শুনক কাৰণ পোহৰ শব্দতকৈ বেগাই আহে এনেকৈ বা এইখিনি লিখিলে হৈ যাব আজিলৈ ইমানে ধন্যবাদ